কথা হ'ল যে ৰোগীৰ জীৱনক লৈ কোনো কাৰণে হেতালি খেলিবলৈ দিয়া নহ'ব, এইটো কথা স্পষ্ট। এটা কথা আমি কৈছোঁ যে আজি প্ৰায় 9 দিন পূৰ্বে ইয়াত জেনেৰেটৰ যি বিসংগতি বিজুতি হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ICU কক্ষ ইতিমধ্যে বন্ধ হৈ আছে, যাৰ ফলশ্ৰুতিত ৰোগীসকল যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। আমি জানিব পৰা মতে ইতিমধ্যে বহুসকল ৰোগী ইয়াৰ পৰা অকল ৰেফাৰৰ জৰিয়তে তেওঁলোকে চিকিৎসালয় কৰ্তৃপক্ষে তেওঁলোকে দায়িত্ব সামৰিছে। গতিকে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এখন চিকিৎসালয়ৰ আচলতে ICU কক্ষটো এটা প্ৰাণকেন্দ্ৰ স্বৰূপ। গতিকে ICU কক্ষটো এনেধৰণে বন্ধ হৈ থকাটো কোনো কাৰণতে যুক্তিসংগত নহয়। গতিকে আমি এই চিকিৎসালয় কৰ্তৃপক্ষলৈ আমি এটা কথা তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছোঁ, আৰু কিমান দিন আপোনালোকে আচলতে ICU কক্ষ বন্ধৰ জৰিয়তে আপোনালোকে এই হস্পিটেলৰ গোটেই ব্যৱস্থাৱলী চলাই যাম বুলি ভাবিছে, আমি তেওঁলোকক প্ৰশ্ন কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি এটা কথা তেওঁলোকক কৈছোঁ যে বিভিন্ন সময়ত আমি দেখিছোঁ যে এই শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ এটাৰ পিছত এটা সমস্যাৰ গোটেই চিকিৎসালয়খন সমস্যাৰ জড়িত মানে এটা জনপ্ৰিয়তাত থাকে। কেতিয়াবা যদি চিকিৎসালয়ৰ বেডৰ অভাৱ, তাৰ সমান্তৰালভাৱে কেতিয়াবা চিকিৎসকৰ অভাৱ, কেতিয়াবা যদি আপুনি কোনোবাখিনি কাৰেণ্টৰ অভাৱ, খোৱা পানীৰ অভাৱ, গতিকে গোটেই সমস্যাৰ জড়িত এখন চিকিৎসালয়। গতিকে এই গোটেই ব্যৱস্থাসমূহ যাতে খুব কম সময়ৰ ভিতৰত যাতে সমাধা কৰে, তাৰ কাৰণে চিকিৎসালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ। আৰু আজিৰ দিনটোৰ পিছত যদি অহা কালিলৈৰ পৰা যদি চিকিৎসালয় ICU কক্ষ যদি মুকলি হয়, তাৰ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম। নহয় চাওক, প্ৰথম কথা, শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত বৰ্তমান যিগৰাকী অধীক্ষক আছে তেখেত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই কথা ইতিমধ্যে জল পটপটকৈ প্ৰমাণ হৈছে। কেৱল ICU বুলিয়ে নহয়, বহুদিনৰ পৰা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰোগীসকলে আচলতে সাধাৰণ যিসমূহ সা সুবিধা পাব লাগিছিলে, ইয়াত চাব আপুনি চিকিৎসকৰ অভাৱ, ইয়াত যদি আপুনি লেবৰেটৰীৰ অভাৱ, ইয়াত বিভিন্ন ধৰণৰ CT স্কেনৰ পৰা আদি কৰি বাকী X-ray, আল্ট্ৰাচাউণ্ড যিসমূহ আচলতে ৰোগীসকলে দুখীয়া ৰোগীসকলে পাব লাগে, সকলোবোৰ সুবিধাৰ পৰা আচলতে বহু সময়ত বঞ্চিত হোৱা দেখা যায়। আমি বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ। ইয়াৰ যিসকল আচলতে দুখীয়া ৰোগী আছে, সেই ৰোগীসকলে আচলতে দাবী উত্থাপন কৰি আহে যে তাৰ পাছতো শিৱসাগৰ অসামৰিক চিকিৎসালয়ে এই ৰোগীসকলক সুবিধাসমূহ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে আমি ইতিমধ্যে এটা কথা জনাই দিছোঁ যে আজি 9 দিন মানৰ পৰা জেনেৰেটৰ বিকল হোৱা আচলতে গৈ নালয়। ইয়াৰ যিটো আচলতে চিকিৎসালয়খনৰ মূল যিটো আচলতে বিষয়, মূল যিটো এটা ইউনিট ICUটো বন্ধ কৰি ৰখা হৈছে, যাৰ কাৰণে ইয়াৰ সাধাৰণ আচলতে দুখীয়া মানুহসমূহ বিপদত পৰিছে। যিসকলে আচলতে চিকিৎসাৰ বাবে দূৰণি ডিব্ৰুগড় বা যোৰহাটলৈ যাবলগীয়া হৈছে, তেওঁলোকৰ অৰ্থৰ অভাৱত আচলতে আধা বাটতে জীৱন দিয়াৰ ধৰণৰ এটা ঘটনাও হৈছে। গতিকে ইতিমধ্যে আমি আপোনালোকৰ জৰিয়তে বিষয়টো অৱগত কৰিছোঁ। আজিৰ দিনটোৰ ভিতৰত যদিহে ICUটো বিকল কৰা যি ব্যৱস্থা আছে, এইবোৰ যদি সুস্থ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, অহা কালিৰ পৰা ৰোগীসকলে যদি ICUৰ সুবিধা লাভ কৰিব নোৱাৰে, অহা কালিলৈ আমি জয়সাগৰৰ সচেতন যুৱকসকলৰ সহযোগত, ইয়াৰ যিসকল আচলতে ৰোগী বা আত্মীয় আছে তেওঁলোকৰ সহযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয় অধীক্ষকৰ কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত উদ্ভৱ হ'বলগীয়া যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ কাৰণে আমি জয়সাগৰৰ যুৱকবৃন্দ বা ইয়াৰ যিসকল আচলতে ৰোগী বা আত্মীয়, এইসকল যে কোনো কাৰণতে জগৰীয়া নহয়, এই কথা আপোনালোকৰ জৰিয়তে আজি আমি স্পষ্ট কৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।